হেল্ল' এভৰিৱান, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল লাডু ঠাকুৰ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ DME DSS এক্সাম 2025ৰ কুৱেশ্যন আনচাৰসমূহৰ বিষয়ে। যিকেইটা কুৱেশ্যন অহা 12 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'বলগীয়া এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ। আৰু ভিডিঅ'টোত থকা সকলো কুৱেশ্যন আনচাৰসমূহ অতি ধুনীয়াকৈ আলোচনা কৰিম। যদি তোমালোকে এই ভিডিঅ'টোৰ শেষলৈকে চাই থাকা তেনেহ'লে তোমালোকৰ পঢ়াখিনি এবাৰ ভালদৰে ৰিভিজন হৈ যাব বুলি আশা কৰোঁ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ শিকিবলগীয়া প্ৰথম কুৱেশ্যনটো হৈছে হাইড্ৰফোবিয়া ইজ কাষ্ট বাই হুইচ অফ দি ফলোয়িং অপশ্যনছ। এই প্ৰশ্নটোত সুধিছে তলৰ কোনটো বিকল্পৰ দ্বাৰা হাইড্ৰফোবিয়া হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভাইৰাছ। ভাইৰাছৰ দ্বাৰা হাইড্ৰফোবিয়া হয়। কুৱেশ্যন 2, নেম দি ডিজিজ কাষ্ট বাই চুইলিং অফ দি মেম্বাৰ অভাৰ দি স্পিনাল কৰ্ড এণ্ড ব্ৰেইন। এই প্ৰশ্নটোত সুধিছে মেৰুদণ্ড আৰু মগজুৰ ওপৰেৰে পৰ্দা ফুলাৰ ফলত হোৱা ৰোগৰ নাম লিখা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মেনিনজাইটিছ। মেৰুদণ্ড আৰু মগজুৰ ওপৰেৰে পৰ্দা ফুলাৰ ফলত হোৱা ৰোগৰ নাম হ'ল মেনিনজাইটিছ। কুৱেশ্যন 3, ডায়েৰিয়া ইজ কাষ্ট বাই হুইচ অফ দি গিভেন ভেক্টৰ্ছ। এই প্ৰশ্নটোত সুধিছে তলৰ কোনটো ভেক্টৰিয়াৰ দ্বাৰা ডায়েৰিয়া হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰোটা ভাইৰাছ। ৰোটা ভাইৰাছ ভেক্টেৰিয়াৰ দ্বাৰা ডায়েৰিয়া হয়। কুৱেশ্যন 4, ফৰ হুইচ অফ দি গিভেন BMD টেষ্ট আৰ পাৰফৰ্মড। এই প্ৰশ্নটোত সুধিছে তলত দিয়া কোনটোৰ বাবে BMD পৰীক্ষা কৰা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অস্টিঅ'পৰচিছ। অস্টিঅ'পৰচিছৰ বাবে BMD পৰীক্ষা কৰা হয়। কুৱেশ্যন 5, when any disease spread across the world then what it is called। এই প্ৰশ্নটোত সুধিছে যেতিয়া কোনো ৰোগ সমগ্ৰ বিশ্বতে বিয়পি পৰে তেতিয়া ইয়াক কি বুলি কোৱা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পেণ্ডামিক। যেতিয়া কোনো ৰোগ সমগ্ৰ বিশ্বতে বিয়পি পৰে তেতিয়া তাক পেণ্ডামিক বুলি কোৱা হয়। কুৱেশ্যন 6, হুইচ অফ দি গিভেন ইজ ৰেছপনচিবল ফৰ এৰগটিজম ডিজিজ। এই প্ৰশ্নটোত সুধিছে তলত দিয়াবোৰৰ ভিতৰত কোনটো ৰোগ এৰগটিজম ৰোগৰ বাবে দায়ী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কণ্টেমিনেটেড গ্ৰেইনছ। কণ্টেমিনেটেড গ্ৰেইনছ এৰগটিজম ৰোগৰ বাবে দায়ী। কুৱেশ্যন 7, হুইচ অফ দি গিভেন ডিজিজ কাষ্ট ডিউ টু দি ডিফিচিয়েঞ্চি অফ আয়োডিন। এই প্ৰশ্নটোত সুধিছে তলত দিয়া ৰোগৰ ভিতৰত কোনটো ৰোগ আয়োডিনৰ অভাৱৰ বাবে হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গইটাৰ। গইটাৰ ৰোগ আয়োডিনৰ অভাৱৰ বাবে হয়। কুৱেশ্যন 8, হুইচ অফ দি ছাবষ্টেন্স আৰ ৰেছপনচিবল ফৰ আৰ্থৰাইটিছ ইন দি জইণ্টছ অফ দি বডি। এই প্ৰশ্নটোত সুধিছে শৰীৰৰ গাঁঠিত বাতবিষৰ বাবে কোনবোৰ পদাৰ্থ দায়ী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইউৰিক এচিড। শৰীৰৰ গাঁঠিত বাতবিষৰ বাবে ইউৰিক এচিডবোৰ দায়ী। কুৱেশ্যন 9, হুইচ ওৱান অফ দি গিভেন ডিজিজ ইজ কাষ্ট বাই প্ৰট'জোৱা। এই প্ৰশ্নটোত সুধিছে প্ৰদত্ত ৰোগৰ ভিতৰত কোনটো ৰোগ প্ৰট'জোৱাৰ দ্বাৰা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মেলেৰিয়া। মেলেৰিয়া ৰোগটো প্ৰট'জোৱাৰ দ্বাৰা হয়। কুৱেশ্যন 10, হুইচ অফ দি গিভেন অৰ্গেনছ আৰ এফেক্টেড বাই মেলেৰিয়া। এই প্ৰশ্নটোত সুধিছে প্ৰদত্ত অংগসমূহৰ ভিতৰত কোনটো অংগ মেলেৰিয়াত আক্ৰান্ত হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি স্প্লেন। স্প্লেন অংগটো মেলেৰিয়া ৰোগত আক্ৰান্ত হয়। কুৱেশ্যন 11, হুইচ ডে ইজ অবজাৰ্ভড এজ অল সোল ডে এনুৱেলি।
এই প্ৰশ্নটোত হৈছে বছৰে কোনটো দিনক বিশ্ব মাটি দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ডিচেম্বৰ 5। 5 ডিচেম্বৰ দিনটোক বিশ্ব মাটি দিৱস হিচাপে পালন কৰা হয়। কুৱেশ্যন 12, হুইচ অফ দি ফলোইং ডিজিজ আৰ নট ট্ৰিটেড আণ্ডাৰ ডিপিটি ভেকচিন। এই প্ৰশ্নটোত হৈছে তলৰ কোনটো ৰোগ ডিপিটি ভেকচিনৰ অধীনত চিকিৎসা কৰা নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, টাইফয়েড। টাইফয়েড ৰোগটো ডিপিটি ভেকচিনৰ অধীনত চিকিৎসা কৰা নহয়। কুৱেশ্যন 13, হোৱাট ইজ দি ফুল ফৰ্ম অফ MRI এ টুল ফৰ ডায়েগনচিছ। এই প্ৰশ্নটোত হৈছে ৰোগ নিৰাময়ৰ আহিলা MRIৰ সম্পূৰ্ণ ৰূপটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মেগনেটিক ৰেজোনেন্স ইমাজিং। ৰোগ নিৰাময়ৰ আহিলা MRIৰ সম্পূৰ্ণ ৰূপ হ'ব মেগনেটিক ৰেজোনেন্স ইমাজিং। কুৱেশ্যন 14, এন্থোফোবিয়া ইজ দি ফিয়াৰ অফ হুইচ অফ দি গিভেন অপশ্যনছ। এই প্ৰশ্নটোত সুধিছে এন্থোফোবিয়া হ'ল প্ৰদত্ত বিকল্পবোৰৰ ভিতৰত কোনটো বিকল্পৰ ভয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ফ্লাৱাৰ্ছ। এন্থোফোবিয়া হ'ল ফ্লাৱাৰ্ছ বিকল্পৰ ভয়। কুৱেশ্যন 15, ড্ৰাফ্টছ ডিজিজ ইজ কাউজড বাই হুইচ অফ দি গিভেন ছাবষ্টেন্সেছ। এই প্ৰশ্নটোত সুধিছে ড্ৰাফ্টছ ৰোগ প্ৰদত্ত কোনটো পদাৰ্থৰ দ্বাৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, মাষ্টাৰ অইল। ড্ৰাফ্টছ ৰোগ মাষ্টাৰ অইল নামৰ পদাৰ্থৰ দ্বাৰা হয়।